নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত দেখিবলৈ পোৱা গ'ল খিলঞ্জিয়াৰ সন্মুখত নতশিৰ হ'ল মাৰোৱাৰী সমাজ অৱশেষত তামোল পানৰ শৰাই লৈ অসমবাসীৰ সন্মুখত বহিৰাগত বনিয়া গোষ্ঠীয়ে আঠুলৈ খুজিলে ক্ষমা শিৱসাগৰত আজিৰ দিনটোত অনুষ্ঠিত হৈছিল ৰণোজ পেগুৰ উপস্থিতিত এখন বিশেষ সভা আৰু এই সভাতে সকলোৰে উপস্থিতিত অসমবাসীৰ সন্মুখত মাৰোৱাৰী সমাজে আঠুলৈ ক্ষমা খুজিলে অসমবাসীৰ সন্মুখত এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অৱশেষত ক্ষমা খুজিলে অনা অসমীয়া ব্যৱসায়ীয়ে কেহতীয়াকৈ ৰাজ্যজুৰি চৰ্চিত হৈ থকা এটা বিষয় সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছিল এই বিষয়টোক লৈ আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল প্ৰতিবাদৰ অন্তত এতিয়া বহিৰাগত বণিক গোষ্ঠীয়ে অসমবাসীৰ সন্মুখত খুজিলে ক্ষমা আঠুকাঢ়ি তামোল পাণ আগবঢ়াই ক্ষমা বিচাৰিলে বৃহত্তৰ মাৰোৱাৰী সমাজৰ হৈ ব্যৱসায়ীসকলে শিৱসাগৰত ৰণোজ পেগুৰ উপস্থিতিত অনুষ্ঠিত হৈছিল দল সংগঠনৰ বৈঠক আৰু বৈঠকৰ অন্তত সভাৰ মাজতেই তামোল পাণৰ শৰাই আগবঢ়াই মাৰোৱাৰী সমাজৰ হৈ ব্যৱসায়ী গোষ্ঠীয়ে ক্ষমা খোজা পৰিলক্ষিত হ'ল 13 আগষ্টত সংঘটিত হৈছিল এগৰাকী খেলুৱৈক আক্ৰমণ কৰাৰ দৰে ঘটনা শিৱসাগৰত আৰু খেলুৱৈগৰাকীক 2 লাখ টকাৰ ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি দিছে এতিয়া ব্যৱসায়ী সন্থাই ক্ষমা প্ৰাৰ্থনাৰ পাছতেই ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সিদ্ধান্ত দিয়া হৈছে আজিৰ দিনটোত অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উপস্থিতিত এখন বিশেষ সভা অনুষ্ঠিত হৈছিল 30টাকৈ দল সংগঠনে এই সভাত অংশগ্ৰহণ কৰিছিল আৰু অৱশেষত সভাৰ অন্তত মাৰোৱাৰী সমাজে অসমবাসীৰ সন্মুখত তামোল পাণৰ শৰাই আগবঢ়াই আঠুলৈ ক্ষমা খোজা পৰিলক্ষিত হ'ল এই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম অৱশেষত অনা অসমীয়া ব্যৱসায়ী গোষ্ঠীয়ে অসমবাসী ৰাইজৰ সন্মুখত তামোল পাণৰ শৰাই আগবঢ়াই সভক্তিৰে এক প্ৰকাৰ আঠুলৈ ক্ষমা খোজা পৰিলক্ষিত এই দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাই আছো এটা কথা মই পুনৰবাৰ কওঁ হৰি হ'ব আপোনালোক উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব এতিয়া সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ হৰি হ'ব আপোনালোক উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ হৰি হ'ব আপোনালোক উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব শিৱসাগৰ চহৰত দাস নামৰ এগৰাকী ছোৱালীৰ ওপৰত শাৰীৰিক আতিশয্য হৈছিল দুজন ব্যক্তিয়ে আতিশয্য কৰিছিল দুইজন ব্যৱসায়ী আছিল আৰু দুইজন মাৰোৱাৰী সম্প্ৰদায়ৰ আছিল এই ঘটনাটোক লৈ শিৱসাগৰ চহৰখনত এটা উত্তেজনা হয় আৰু পৰৱৰ্তী পৰ্যায়ত শিৱসাগৰৰ দল সংগঠনসমূহে ইয়াৰ ব্যৱসায়ী সমাজক মাৰোৱাৰী সমাজক এক আলোচনালৈ মাতিছিল কিন্তু সেই আলোচনাত ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ পৰা কম সংখ্যক লোক উপস্থিত হোৱাত ৰাইজ আৰু ক্ষোভিত হয় পিছত এক প্ৰতিবাদী কাৰ্যসূচীও লয় আজি মই আহি শিৱসাগৰৰ প্ৰায় 30টা দল সংগঠনৰ তেওঁলোকৰ লগত সভা অনুষ্ঠিত কৰোঁ আৰু তেওঁলোকৰ বক্তব্যখিনি শুনো তেওঁলোকৰ মনত থকা ক্ষোভখিনি অনুভূতিখিনি আৰু তেওঁলোকৰ দাবীখিনি মই মন দি শুনাৰ পাছত অসম চৰকাৰৰ হৈ আমি প্ৰতিশ্ৰুতি দিওঁ
যে অসম যি খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ, চাকৰিৰ অধিকাৰত যিখিনি প্ৰশ্ন উত্থাপন কৰিছে, চৰকাৰে ইতিবাচকভাৱে তাত পদক্ষেপ লৈ আছে। 2019 যি খিলঞ্জীয়াৰ পক্ষত থকা ভূমি নীতি, সেই নীতিক আইনলৈ ৰূপান্তৰিত কৰাৰ কাৰণেও চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব। বাকী মাৰোৱাৰী সমাজ আৰু বাকী সংগঠন, দল সংগঠনসমূহৰ মাজত যিখিনি ভুল বুজাবুজি বা কমিউনিকেশ্যন গেপ আছিলে, এইখিনিও আজি নাইকিয়া হৈছে। আজি মাৰোৱাৰী সমাজৰ প্ৰতিনিধিয়ে আহি এই ঘটনাক নিন্দা কৰাৰ লগতে তেওঁলোকে গোটেই সমাজখনৰ হৈ এই দুখজনক ঘটনাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছে। গতিকে তাতেই গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটিছে। কিন্তু ঘটিত হৈছে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নাম ফলকসমূহ অসমীয়া আৰু আমি এইটো ডাঙৰ ডাঙৰকৈ লিখিব লাগিব। সেই কথাখিনি যিটো ঘটি তাৰ কাৰণে গোটেই শিৱসাগৰ সমাজ লগতে আমাৰ 90% আমাৰ থলুৱা নিবনুৱা যুৱক-যুৱতীৰ আৰু সংস্থাপন যাতে দিয়াৰ কথা ভৱিষ্যত যিটো প্ৰসংগ এনেকৈ উত্থাপন ঘটনা যাতে আৰু কৰিছোঁ, সেই ক্ষেত্ৰত ঘটিত তেখেতসকলে সহমত প্ৰকাশ নহয়। কৰিছে। তাৰ কাৰণে আমি সদায় শ্ৰম আইন অনুসৰি কিন্তু তেওঁলোকক সাজু দৰমহা থাকি দিব লাগিব। কাৰণ আমি আৰু দেখা পাইছোঁ ঘটনাবিলাক যিটো যিমান ঘটিছে আজি আমাৰ সমাজত আমি সকলোৱে আমাৰ থলুৱা নিবনুৱা যুৱক-যুৱতীসকলে কাম বন কৰি আছে, তেওঁলোকক কিন্তু 2000 দিব লাগিব। টকা দি দৰমহা আৰু দি যাতে পঠাই আমাৰ আছে। গতিকে আমি শিৱসাগৰৰ দাবী জনাইছোঁ যে শ্ৰম আইন অনুসৰি তেওঁলোকক দৰমহা দিব লাগিব। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা আমাৰ বনাই যেটা ৰাখিম, কিন্তু সকলোৰে এটা আমাৰ এটা দায়িত্ব। গতিকে সেইটো আৰু আগলৈ আমি নিবিচাৰোঁ আৰু নহওক। কেলৈ আজি সেই ঘটনাটো ঘটাৰ কাৰণে দুদিন চাওক, আজি কিমানখিনি আমি প্ৰব্লেম ক্ৰিয়েট কৰিছোঁ। আৰু গোটেই শিৱসাগৰৰ আজি এইখিনি মেছেজ বহুত জেগালৈ গৈছে। গতিকে আমি শিৱসাগৰ ৰাইজ বিশেষ কৰি মাৰোৱাৰী সমাজ বহুত দুখিত। গতিকে আমি আহ্বান জনাইছোঁ যাতে এই নেক্সট নহয় আইনখনৰ সেইটো ভিতৰত